ট্ৰেক্টৰ সোনালিকা ট্ৰেক্টৰ চাই লওক একদম ধুনীয়া হৈছে 2024 ৰ গাড়ী ব্ৰ্যান্ড নিউ কন্ডিশন ব্ৰ্যান্ড নিউ পানীৰ দামত 12 চকা বহুত বিচাৰে 12 চকা পাব এতিয়া আমাৰ তাত হয় 12 চকা আছে আপোনাৰ 14 চকা 16 চকা যি লাগে সকলো পাব কমাৰ্চিয়েল গাড়ী অকল কমাৰ্চিয়েল গাড়ী 1.3 মেক্সি ট্ৰাক হয় বহুতে মেক্সি ট্ৰাক বিচাৰি থাকে তো আহক এসএস মোটরস ভিজিট কৰক একদম ধুনীয়া হৈ আছে গাড়ী বেছিভাগ এনেকুৱা লাইট লাগে চাব পাৰে এনেকুৱা লাইটৰ এসএস মোটরছত গাড়ী আহি গৈছে এভেইলেবল গাড়ী আহি গৈছে এভেইলেবল আহি 24 ৰ গাড়ী নতুন গাড়ী যদি আপোনালোকে কম দামত বিচাৰি আছে একদম ধুনীয়া দামত দি দিম 16 চকা 12 চকা 14 চকা যি লাগে সব পাব ডাম্পাৰ যি লাগে সব পাব যোদ্ধা 2 টন বহুত ডিমান্ডেড আছিল গাড়ী একদম ধুনীয়া হৈ আছে দাম ৰাখি 12 চকা BS4 আহি গল 2019 ৰ গাড়ী একদম ধুনীয়া হৈ আছে টায়াৰ সেট একদম ধুনীয়া হৈ আছে টেম্পোটো আপোনাৰে হয় ওকে কেনেকুৱা পালে কন্ডিশন ভাল হয় আৰু দাম হিচাপে কন্ডিশন মিলিছে আৰু এখতৰ আপোনাৰ যোনটো মানে বিহেভিয়াৰ হয় কাস্টমাৰৰ লগত সেইটো বহুত ভাল পাইছো আপোনালোকৰ ইয়াতে গাড়ী বিলাক কৰ পৰা আহে এটো আপোনাৰ অকশনৰ গাড়ী আমাৰ তাত কোনো মানে ইউজ গাড়ী নহয় অকশনৰ যিবিলাকে কিস্তি দিব নোৱাৰে গাড়ী বিলাক যে বেংকে টানে সেইবিলাক গাড়ী অকশন হয় আমাৰ তাত এক্সচেঞ্জৰ অফাৰ নাই একদম সিল ইঞ্জিন গাড়ী হে আপোনালোকে চাব পাৰে স্যাটিসফাই হে গাড়ী লওক আপোনালোক Hello my YouTube family আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আহিছো মই এসএস মোটরস গুৱাহাটীৰ ভিতৰত ডাঙৰ কমাৰ্শিয়েল কাৰ শোৰুমত আহিছো এসএস মোটরছত আপোনালোকে সকলো ধৰণৰ গাড়ী পাই যাব মালবাহী গাড়ী কমাৰ্শিয়েল গাড়ী পাই যাব ইন্টাৰ পৰা আৰম্ভ কৰি DI পাব ম্যাজিক এক্সপ্ৰেছ পাব ট্ৰাক পাব আপোনালোকে চাব পাৰে কন্টেইনাৰ বডি ট্ৰাক আহি গৈছে আজিৰ ভিডিওত আপোনালোকক নিউ কালেকচন দেখুৱাম যাৰ যেনেকুৱা গাড়ী লাগে আৰু ডাঙৰ লাগে সৰু লাগে মিডিয়াম লাগে ট্ৰেক্টৰ আহি গৈছে আগৰ ভিডিওটো দেখুৱাইছিলো ট্ৰেক্টৰ যদি আপোনালোকৰ লাগে আৰু আৰ্জেন্ট লাগে আপোনালোকে ভিডিও চাই কিনে সোনকালে আহি কিনে আৰু ল'ব পাৰিব বহুত ধুনীয়া কন্ডিশনত ট্ৰেক্টৰ আহি গৈছে বুলেৰো আহি গৈছে এফালৰ পৰা গাড়ী এভেইলেবল আছে আৰু ট্ৰাক দেখুৱা আজিৰ ভিডিওত যাৰ ট্ৰাকৰ ৰিকুৱাৰমেণ্ট আছে কম দামত ট্ৰাকো আজি আপোনালোকে লৈ যাব পাৰিব ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী আছে আৰু ফাইনেন্স কৰিলে কোনটো গাড়ী কিমান আৰু ডাউন পেমেন্ট দিব লাগিব আপোনালোকে গোটেই ভিডিওটো হেগলৈ চাই থাকক মই ভালকে আপোনালোকক অল ইনফৰমেশন জনাই আছো আজি আহিছো এসএস মোটরস আৰু ইয়াৰে দাদা মোৰ লগত আছে নমস্কাৰ ভাল আছে না খবৰ ভালে আছো আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী আহিছে আপোনাৰ আজি ষ্টাৰ্টিং আমাৰ তাতো বৰ্তমান বহুত গাড়ী সোমাইছে 12 চকা বহুত ডিমান্ডেড হৈ আছিল 12 চকা লাগে আজি 12 চকাও দেখাই দিম বাৰু আৰু বলেৰো বহুত কেখন সোমাইছে বলেৰো বহুত সোমাইছে বলেৰো মেগা এক্সেলো সোমাইছে বহুত কেখন গাড়ী সোমাইছে জিতৰ ডিজেলত সোমাইছে মানে ডিজেলত আমাৰ তাত নাছিল ডিমান্ড বহুত হৈ আছিল ডিজেলত সোমাই গৈছে ওকে ডিজেলত গাড়ী পাব পেট্ৰলত গাড়ী পাব মানে মালবাহী গাড়ী ডিজেল পাব হা আপোনালোকৰ জি মডেল লাগে জি ভিনেল লাগে গোটেই আৰু পাই যাব প্ৰাইভেটত আপোনাৰ হেৰিয়াৰ এখন আছে বৰ্তমান বেজা এখন আছে প্ৰাইভেট কাৰো পাব এতিয়া বৰ্তমান প্ৰাইভেট কাৰো আপোনালোকৰ আহি গৈছে আৰু দাদা আপোনালোকৰ ইয়াৰ পৰা কেছত গাড়ী হৈ যাব ফাইনান্স কৰিও তো ল'ব পাৰিব ফাইনান্স হ'ব অল আসাম ফাইনান্স হৈ যাব ফাইনান্সৰ সুবিধা আছে কিন্তু আদাৰ ষ্টেট ফাইনান্স নহব মেইনলি আপোনাৰ ফাইনান্সটো সিভিলৰ ওপৰত হ'ব তো সিভিলৰ ওপৰত আপোনাৰ কিমান ডাউন পেমেন্ট দিব কিমান টকা আপোনাৰ আহিব সিভিল চোৱাৰ পিছতে আহিব এইটো আৰু দাদা নিউ ইয়াৰ আহি আছে আৰু নিউ ইয়াৰ স্পেশাল আপোনালোকৰ ইয়াতে অফাৰ আৰম্ভ হৈছে নিউ ইয়াৰৰ আগত আপোনাৰ ৰাখৰ আগত জুনে গাইলে তেখেতৰ কাৰণে আমি স্পেশাল অফাৰ ৰাখিছো কিন্তু অফাৰটো সবে ফোনত দিয়ে আমি অফিসত অন টেবল ডিসকাউন্ট দিম লগতে কি অফাৰ আছে অফিসত কম হয় দাদা ফোনতটো সব দিলে দিয়ে কিন্তু আমি অফিসত মুখেদি দিম আপোনালোকক অন টেবল দি দিম ওকে আৰু দাদা ষ্টাৰ্টিংত আপোনালোকৰ এড্ৰেছটো অলপ ভালকে দেখুৱাই দিয়ক হয় এইটো আপোনাৰ মেইনলি লখৰা লালুংগা হয় বহুতে লালুংগাও কলে চিনি নাপায় তো আপোনাৰ ৰাস্তাতে NPS ৰোড বুলি সাইনবোর্ড এখন আছে তো বহুতে নাজানে NPS ৰোড বুলি কলে আপোনাৰ NPS স্কুল এখন আছে এখন স্কুলখন দেখা দিব এবাৰ এই স্কুলৰ এখন মুখামুখি এটো স্কুলৰ মুখামুখি আমাৰ এখন এসএস মোটরসৰ সাইনবোর্ড আছে চাব পাৰে আজি ষ্টাৰ্টিং কৰ পৰা কৰিব আজি বলেৰ পৰা কৈছো 2023 ৰ গাড়ী এয়াৰ নম্বৰত আছে যদি আপোনালোকক এস কৈ দিব লাগে আমি 8 লাখ টকা দি আছো 2023 ৰ গাড়ী 2023 ৰ আসাম নম্বৰ কৈ দিম ওকে চাব পাৰে কন্ডিশন একদম ধুনীয়া ব্র্যান্ড নিউ কন্ডিশন আছে গাড়ী ব্র্যান্ড নিউ কন্ডিশন বলেৰো কোনটো মডেল হয় 23 ৰ গাড়ী ম্যাক্স সিরিজ হয় SG 1.7 ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 1,80,000 দিলে ওলাই যাব 1,80,000 বাকি আপোনাৰ সিভিলৰ ওপৰত কথা হ'ব আৰু আস্কিং কিমান ক'লে এটো আজিৰ ভিডিওত 8 লাখ টকা উঠি সব কৰি আৰু ডকুমেন্টেশন কাম সাম যি আছে আৰু এনেকে যদি লৈ অকনমান ডিসকাউন্ট হৈ যাব কন্ডিশন দেখুৱাই দিছো বডিও বনোৱা আছে একদম ধুনীয়া হৈছে সোনকালে নিউ সোমাইছে বলেৰো ম্যাক্স তাৰ পিছত আহি গল 12 দেখাই দিও আজি 12 চকা জাস্ট ৰাতিপুৱা মৰ্নিংত সোমাইছে একদম ধুনীয়া কন্ডিশন আছে BS4 লাগে BS4 আহি গল 12 চকা BS4 আহি গল
2019 গাড়ী একদম ধুনীয়া হৈছে, টায়াৰ চায়াৰ একদম ধুনীয়া হৈছে। হয় এটা দাম আজি ৰাখিছো একদম 12 লাখ চ্যালেঞ্জিং টকা। প্ৰাইচত দিব লাগিব। একদম নেগোচিয়েট প্ৰাইচ, 12 লাখ টকা কৈছো। অন টেবুল আহিলে ডিসকাউন্ট হৈ যাব। চাব পাৰে আপোনালোক অসমৰ ভিতৰত 12 চকাৰ ট্ৰাক দি আছে মাত্ৰ 12 লাখ টকাত, অন টেবল ডিসকাউন্ট হৈ যাব। চাব পাৰে আপোনালোকে কিমান চনৰ হয় এইটো? এইটো 19 গাড়ী BS4 ইঞ্জিন, 2019 গাড়ী BS4 ইঞ্জিন। ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট মিনিমাম এইটো সিভিলৰ ওপৰত হ'ব, এনে 30% দিব লাগে পাৰ গাড়ী। ওকে, নাম্বাৰ চলিয়ে আছে, আপোনালোকে কল কৰি আৰু ডাউন পেমেন্টটো খুদি ল'ব পাৰে যদি 12 চকীয়া এটা ট্ৰাক বিচাৰি আছে। অলমোস্ট বডিও বনোৱাই আছে, একদম ধুনীয়া হৈছে। আৰু Just যেখিনি আহিলে- কাম ওলাই হয়। সেইখিনি আমাৰ ৰেসপন্সিবিলিটি। আপোনালোকে ক'লে হ'ল যে এইটো কাম আছে সেইটো কাম আছে, আহি কিনে আপুনি ক'লে হ'ল, আমি সেইটো হিচাপত কাম কৰি দিম। নিউ গাড়ী একদম কম একদম দামত কম দামত। পাই যাব আপোনালোকে। আহক SS মটৰছ। তাৰ পিছত দাদা ডিজেলৰ জিটো লাগে, বহুতে ডিজেলৰ জিটো বিচাৰি আছিলে। জিটো। এইখন আহি গ'ল ডিজেলৰ জিটো। চাব পাৰে ডিজেল ভেৰিয়েন্ট। তো এখনৰ দাম আপোনাৰ 2,90,000 আছে। একদম ধুনীয়া হৈ আছে গাড়ী। গাড়ী একদম ধুনীয়া হৈ আছে। লেনটো কিমান আছে ইয়াৰ? এইটো আপোনাৰ 7 ফুটি আছে। 7 ফুটি। হয়। চাব পাৰে। ফাইনান্স মিনিমাম ডাউন পেমেন্ট মিনিমাম দাম 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা। আৰু অন টেবল ভিডিও চাই অন কিনে টেবুল আহিলে ডিসকাউন্ট হৈ যাব। নেগোচিয়েবল হয়। হৈ যাব। এইফালে আৰু এটা আছে ৰেড কালাৰ। জিটো সেইখনো ডিজেল হয়। হয়। তো ডিজেল আমাৰ তাত বহুত কেইখন সোমাইছে বৰ্তমান। এখন অকনমান মানে কালাৰ হে হৈছে, ডেমেজ হৈছে, আমি কালাৰ কৰি দিম লাগিলে। Okay. জেনুইন কালাৰ কৰি দিম। কিমান দাম দাম ৰাখিছে? আছে 2,90,000। এই দুখনৰ দাম আছে 2,90,000। অন টেবুল ডিসকাউন্ট হৈ যাব। 2,90,000 হয়। টকাত মহিন্দ্ৰা জিটো আপোনালোকে পাই আছে SS মটৰছত। দেৰি নকৰিব, আহক সোনকালে। অন টেবল যিমান পাৰে নেগোচিয়েবল হৈ যাব। 3 চকীয়া টেম্পু আছিলে, কালি চেল গলগে। দাদাই কেনেকুৱা ৰেসপন্স পালে একবাৰ ফিডবেকটো লৈ ল'ব পাৰে। ওকে, চাব পাৰে। আৰু ভিডিও কৰি আছিলো, গাড়ীও ইয়াতে চেল হৈ গৈছে অলমোষ্ট। এতিয়া মই ৰিভিউটো লৈ আছো দাদাৰ পৰা। কোনে ল'লে এইটো? এইজন অনাৰ, টেম্পুৰ অনাৰ। টেম্পৰ অনাৰৰ পৰা আৰু ৰিভিউটো লৈ আছো। দাদা নমস্কাৰ। নমস্কাৰ। ক'ৰ পৰা আহিছিলে? মই ধীৰেণপাৰাৰ পৰা আহিছো। ধীৰেণপাৰাৰ পৰা। টেম্পোটো আপোনাৰে হয়? অ ওকে, কেনেকুৱা পালে কণ্ডিশ্যন? কণ্ডিশ্যন ভাল হয়, হয়। আৰু দাম হিচাপে কণ্ডিশ্যন মিলিছে। দাম হিচাপে কণ্ডিশ্যন মিলিছে। আৰু ইহঁতৰ আপোনাৰ যোনটো মানে বিহেভিয়াৰ হয় কাষ্টমাৰৰ লগত, সেইটো বহুত ভাল পাইছো। চাৰ্ভিছটোও ভাল দিয়ে। সার্ভিসটো ভালে পাইছে। আৰু দাদা কি কব ভিউয়াৰ্সক যোনে যোনে ভিডিওটো চাই আছে? SS মটৰছত আহি কেনে গাড়ী ল'ব লাগে? আহক চাওক, গাড়ী ভাল আছে, দামো জেনুইন। সুজুকিৰ সুপাৰ কেৰি একদম ধুনীয়া কণ্ডিশ্যন আছে। যদি লাগে আপোনালোকৰ একদম কম দামত দিম, 340 দি দিম। এইটো নিগোচিয়েট হ'ব, একদম দিব পাৰা দাম কৈছো 340 দি দিম। চাব পাৰে মাৰুতি সুজুকি সুপাৰ কেৰি আহি গৈছে, একদম ফ্ৰেছ কণ্ডিশ্যনত আছে। AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয়। মিনিমাম ডাউন পেমেন্ট দিলে আৰু গাড়ী ওলাই যাব। তাৰ পিছত মহিন্দ্ৰা সুপ্ৰ মিনি হয়, এখন 4 গিয়াৰৰ হয়। একদম ধুনীয়া হৈছে, 2022 গাড়ী। একদম ধুনীয়া হৈছে। হয়। 3.5 লাখ টকা দাম আছে। 3.5 লাখ টকা আপোনালোকে মহিন্দ্ৰা সুপ্ৰ পাই আছে গুৱাহাটীৰ ভিতৰত। SS মটৰছ আহক আপোনালোকে সোনকালে। লিমিটেড ষ্টক, লিমিটেড টাইম লৈকে আৰু অফাৰ থাকিব। তাৰ পিছত দাদা আহি গ'ল ষ্টকৰ কমি নাই, আমাৰ তাত ষ্টক ঢেৰ আছে, বহুত জিটো আছে। জিটো বহুতে পেট্ৰল ভাৰ্চনত বিচাৰি আছিলে, একদম ধুনীয়া হৈছে গাড়ী। দাম ৰাখিছো 290 হয়। জিটো আহি গৈছে, চাব পাৰে। তাৰ পিছত BS4 AC গ'ল, BS4 ইঞ্জিনত আছে, 2019 গাড়ী। যদি কম দামত লাগে আহক SS মটৰ ভিজিট কৰক। 2,70,000 টকা দি দিম, মাত্ৰ 2,70,000। 2,70,000 টকাত মেজিক গ'ল পাই যাব। বডিও বনোৱাই আছে, চাব একদম পাৰে। গাড়ী ধুনীয়া হৈছে গাড়ী। ৰেডি কণ্ডিশ্যন। ইয়াৰ পৰা গাড়ী ল'লে আৰু 1 টকাৰো কাম নাই। নাই। ভিডিওটো শেষলৈ চাই থাকক, বহুত গাড়ী দেখুৱাই আছো আজিৰ এই ভিডিওত। তাৰ পিছত দাদা এখনো জিটো প্লাস হয়, একদম ধুনীয়া হৈছে। এখনো আমি 280 দি দিম, 2,80,000 টকাত জিটো দিম। 2,80,000 টকাত জিটো পাই যাব। আপোনালোকক মই কৈছো 1 টকাৰো কাম নাই ইয়াৰ পৰা গাড়ী ল'লে। টায়াৰ কণ্ডিশ্যনো দেখুৱাই দিছো, একদম ধুনীয়া হৈছে গাড়ী। আৰামছে চলাই থাকিব পাৰিব। গ্ৰিপ এতিয়াও 100% হৈ আছে। যি আছে আৰু তাকে মই দেখুৱাই আছো। আপোনালোকে আহক আৰু সোনকালে টেষ্ট ড্ৰাইভ এটা লৈ লওক ইয়াৰ পৰা। তাৰ পিছত আকৌ AC গ'ল, 2023 গাড়ী। একদম ধুনীয়া হৈছে, হোৱাইট বডিত আছে, একদম বঢ়িয়া গাড়ী হৈছে। বঢ়িয়া ফ্ৰেছ। তো দাম ৰাখিছো আমি 350, 3,50,000 টকা দাম ৰাখিছো। 2023 গাড়ী, 2023 গাড়ী হয়। চাব পাৰে। গাড়ী অলমোষ্ট ৰেডি না, একদম ৰেডি। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো চাব পাৰে। গাড়ী পুৰা ৰেডি পাব আপোনালোকে। কালাৰ চাওক, বডি চাওক, ধুনীয়া কণ্ডিশ্যনে আছে, ধুনীয়া কণ্ডিশ্যন। তাৰ পিছত দাদা আহি গ'ল এনেকুৱা লাইট লাগে কাষ্টমাৰক, বেছিভাগ এনেকুৱা লাইট লাগে। চাব পাৰে এনেকুৱা লাইটৰ SS মটৰছত গাড়ী আহি গৈছে, এভেইলেবল গাড়ী আহি গৈছে। এভেইলেবল তো 24 গাড়ী, নতুন গাড়ী যদি আপোনালোকে কম দামত বিচাৰি আছে, একদম ধুনীয়া দামত দি দিম। 3,60,000 টকাত দি দিম, 24 গাড়ী। 3,60,000 টকা, 2024 গাড়ী। আপোনালোকে কত নাপাব। বহুতে কয় দাদা চকু লাইটৰ গাড়ী আহিছে নেকি, চকু লাইটৰ গাড়ী আহিছে নেকি, বহুতৰ ডিমাণ্ড আছিল। আজি চাওক চকু লাইটৰ গাড়ী আহি গৈছে। চকু লাইটৰ গাড়ী বহুতে বিচাৰি থাকে, দাদাক মানে কল কৰিয়ে থাকে, বহুত ফোন আহে। আজিৰ ভিডিওত দেখুৱাই দিলে আপোনালোকক। আহক সোনকালে, আৰু যিমান পাৰে ভিডিওটো অল অভাৰ আছাম শ্বেয়াৰ কৰক। সবে এটা গাড়ী লওক আৰু নিজৰ মালিক নিজেই হওক আজিৰ দিনত, নাই আজিৰ দিন হয়।
কন্ডিশনত দেখুৱাই দিছো আহক আপোনালোকে সোনকালে এছএছ মটৰছ মিনিমাম ডাউন পেমেন্ট ফাইনেন্স মিনিমাম কৰিলে ডাউন পেমেন্ট 1.5 লাখৰ ভিতৰত দিলে 1.5 লাখ তলতো হ'ব পাৰে যদি চিভিলৰ ভাল ওপৰত থাকে। চিভিলৰ ওপৰত তাৰ পিছত দাদা এফালে এটা আহিলে এখন মেগা এক্সেল একদম কম দামত দি দিম BS4 ইঞ্জিনত আমি 2,70,000 টকাত দি দিম এখন গাড়ী 2 লাখ কন্টেবল ডিসকাউন্ট হৈ যাব কন্টেবল নেগোশিয়েবল হৈ যাব ভিডিঅ'ত যি প্ৰাইস কৈ আছে আৰু এটা ফিক্স প্ৰাইস নহয় আপোনালোকে ওচৰত আহিলে আৰু ডিসকাউন্ট পাই যাব তাৰ পিছত আশোক লেলেন নিউ আহিলে বাৰাদোস কমাইছে একদম ধুনীয়া হৈছে বাৰাদোস আশোক লেলেন 2022 গাড়ী ওকে একদম ধুনীয়া দাম আমি ৰাখিছো 6,50,000 টকা কন্টেবল আহিলে ডিসকাউন্ট হৈ যাব সব পাৰে সবে গাড়ী চাই আছে লৈ আছে আপোনালোকেও আহক সোনকালে নহলে এইবিলাক ধুনীয়া ধুনীয়া গাড়ী পিছত আৰু নাপাবই কমাইছে বাৰাদোস নাছিলে আমাৰ সব চেল হৈ গৈছিল এক পিস কমাইছে এখন গাড়ী একদম ধুনীয়া কিমানত দি আছে দাদা এইটো আজি 650 দি আছে 650 নেগোশিয়েবল প্ৰাইস হৈ যাব নেগোচিয়েবল ফাইনেন্স এভেইলেবল আহক আপোনালোকে আশোক লেলেণ্ডৰ বাৰাদোস যদি বিচাৰি আছে ধুনীয়া কন্ডিশনত হৈ আছে গাড়ী ধুনীয়া তাৰ পিছত প্যাসেঞ্জার ম্যাজিক 2020 এর গাড়ি একদম ধুনিয়া হয়েছে তো দাম রাখিছো আমি 3.5 লাখ টাকা 3.5 লাখ টকাত পাই যাব বহুতে ম্যাজিক বিচাৰি থাকে প্যাসেঞ্জার আপোনালোকে ম্যাজিক এক্সপ্ৰেছ বহুত কম টকাত লৈ যাব পাৰিব আৰু গাড়ী অলমোস্ট ৰেডি কন্ডিশনে হৈ আছে তাৰ পিছত ইয়দ্দা 1700 নিউ আহিলে না ইয়দা 1700 আমাৰটা নাছিলে এতিয়া ইয়দা 1700 अवेलेबल হৈ গৈছে তারপর अवेलेबल আছিল কিন্তু ইয়দা 1700 এতিয়া বৰ্তমান কমাই গল হয় একদম ধুনিয়া হৈ আছে আমি দামটো ভিডিওত নকও আপোনালোকে আহক 1700 কেজিৰ ইয়দা अवेलेबल হল এসএস মোটৰছত আপোনালোকে আহক ফোন কৰক ফোনত আমি প্ৰাইসটো কৈ দিম ইন্টা লাইনআপ চাওক হোৱাইটত পাব ব্লু পাব গ্ৰে পাব দাদা ষ্টাৰ্টিং ইন্টা কিমানৰ পৰা ইন্টা আমাৰ তাত ষ্টাৰ্টিং হ'ব 3,10,000 ৰ পৰা আপোনাৰ 6,20,000 লৈকে ইন্টা কি আছে এতিয়া আপোনাৰ লগত আমাৰ তাত V10 ৰ পৰা V50 লৈকে अवेलेबल আছে ওকে তাৰ পিছত মহিন্দ্ৰা আহি গ'ল এইটো সুপ্ৰ প্যাসেঞ্জার হয় হয় তো বহুতে স্কুলৰ কাৰণে বিচাৰি থাকে আমাৰ তাত এসএস মোটৰছত বঢ়িয়া হৈছে গাড়ী একদম ধুনীয়া হৈছে দাম ৰাখিছো 3,80,000 টকা 3,80,000 কন্টেবল ডিসকাউন্ট আমাৰ কাৰণে আৰু বহুত ধুনীয়া গাড়ী হয় ঘৰতে ৰেজিষ্ট্ৰেচন তাৰ পিছত আহি গ'ল V30 ইন্ট্ৰা V30 আপোনালোকে যদি কম দামত বিচাৰি আছে 20 ৰ গাড়ী হয় দাম ৰাখিছো 5,20,000 5,20,000 টকা নেগোশিয়েবল প্ৰাইস তাৰ পিছত ধুনীয়া কন্ডিশন ফ্ৰেছ কন্ডিশন V30 ত্ৰিপুৰা নম্বৰ আছে আসাম নম্বৰ কৰি দিব লাগিলে অকনমান দামটো বাঢ়িব দাম ৰাখিছো 5,80,000 টকা যদি ৰেজিষ্ট্ৰেচন আসাম কৰি দিব লাগে অকনমান দামটো বাঢ়িব সব পাৰে একদম ফ্ৰেছ কন্ডিশনতে হৈ আছে গাড়ী তাৰ পিছত আহি গ'ল ইন্ট্ৰা V10 2021 ৰ গাড়ী একদম ধুনীয়া হৈছে 21 নহয় 22 ৰ হ'ব ঠিক নাই মই চোৱা নাই বৰ্তমান তো দাম ৰাখিছো 3,10,000 টকা একদম ধুনীয়া আছে সব পাৰে গাড়ী ইয়াতে যিমান কেটা দেখুৱালো গোটে ৰেডি কন্ডিশনতে পাব তাৰ পিছত V50 কিমান V50 আমাৰ ষ্টাৰ্টিং হয় 6,10,000 ৰ পৰা আমি এতিয়া বৰ্তমান ৰেটটো কমাই দিছো 6 লাখ টকাত দি দিম 6 লাখ টকাত 6 লাখ টকা তাৰ পিছত এটা ট্ৰাক আহিলে 18-16 ডিমান্ড বহুতৰে আছিল 12.5 টন পাসিং লাগে 12.5 টন পাসিং লাগে এতিয়া আহি গল 12.5 টন পাসিং 18-16 একদম 22 ফুটি বডি একদম ধুনীয়া হৈছে দাম ৰাখিছো 17.5 লাখ টকা 17.5 লাখ টকা মিনিমাম ডাউন পেমেন্ট 2 লাখ টকা 2 লাখ টকা তাৰ পিছত ইন্টা V10 আৰু এটা আহিলে এখন V10 আপোনাৰ একদম কমত দি দিম 2,80,000 টকাত দি দিম 2,80,000 টকা অল ট্ৰান্সফাৰ কৰি অল কাম কৰি পেপাৰ আপ টু ডেট কৰি V30 আমি 5,50,000 দি দিম 22 গাড়ী দিয়া ষ্টাৰ্টিং কিমানৰ পৰা আপোনালোকে ললা 3,50,000 যিমান দিয়া লয় সিমান দিয়া 3,50,000 দি দিম অল ট্ৰান্সফাৰ তো কৰি দিব সব আপ টু ডেট খালি এখন আপোনাৰ ডকুমেন্ট ফেল আছে এখন আমি ৰিফাইনেন্সৰ সুবিধা দিয়া নাই তো এখন কেছত ল'ব লাগিব ইয়দা 2 টন বহুত ডিমান্ডেড আছিল গাড়ী একদম ধুনীয়া হৈছে দাম ৰাখিছো 7,50,000 টকা 7,50,000 টকা অল আসাম আপোনালোকে চাই লওক আৰু ধুনীয়া কন্ডিশনত গাড়ী ইমান কম দামত নাপাব তাৰ পিছত আহি গ'ল 1700 হাইড্ৰলিক সিস্টেমৰ দাম আছে তো 20 ৰ গাড়ী 5,80,000 টকা দাম 5,80,000 টকা মিনিমাম ডাউন পেমেন্ট ইয়দা ললে মিনিমাম ডাউন পেমেন্ট 1.5 লাখৰ ওপৰত 1.5 লাখৰ ওপৰত বাকি যাব আৰু প্ৰফাইল ভাল থাকিলে তাৰ পিছত কেম্পাৰ ইয়দা কেম্পাৰ হয় একদম ধুনীয়া আছে 2023 ৰ গাড়ী দাম ৰাখিছো 7,80,000 7,80,000 অনটেবল ডিসকাউন্ট হৈ যাব অনটেবল ডিসকাউন্ট হৈ যাব নিউ মডেল হয় একদম ফ্ৰেছ কন্ডিশন চাব পাৰে নিউ লোৱা আৰু সেকেন্ড হ্যান্ড গাড়ী লোৱা এসএস মোটৰছৰ পৰা সেম হ'ব কন্ডিশন তাৰ পিছত ফোন কালেকশন চাব পাৰে একদম ধুনীয়া আছে এমএল ৰেজিষ্ট্ৰেচন আছে দাম ৰাখিছো 5,50,000 টকা 2022 ৰ গাড়ী ওকে দাদা তাৰ পিছত আকৌ এখন আপোনাৰ 24 বুলি ক'ব ডিসেম্বৰ লাষ্টৰ 23 ৰ গাড়ী হয় একদম ধুনীয়া হৈ আছে দাম ৰাখিছো 6,50,000 টকা ডিসকাউন্ট ফ্ল্যাট ডিসকাউন্ট দি দিম 6,20,000 দি 17 ৰ গাড়ী যদি বিচাৰি আছে আহক এসএস মোটৰ ভিজিট কৰক বলেৰো 1.7 BS4 ইঞ্জিন কিমান ষ্টাৰিং হয় তো দাম ৰাখিছো আমি 5,70,000 5,70,000 টকা যিমান দিন লৈকে আৰু গাড়ীটো থাকিব ইমান দিন লৈকে অফাৰটো চলি থাকিব আপোনালোকে দেৰি নকৰিব এই মাহৰ ভিতৰত আহক আৰু গাড়ীটো আপোনালোকৰ 2022 ৰ গাড়ী বলেৰো 1.7 হয় BS6 গাড়ী হয় তো এখনৰ দাম ৰাখিছো আমি 7,50,000 টকা 7,50,000 টকা চাও পাৰে বলেৰো
পিকআপ হয় 1.7 1.7 মডেল এখন আপোনাৰ 1.3 মেক্সি ট্ৰাক হয় বহুতে মেক্সি ট্ৰাক বিচাৰি থাকে তো আহক এছএছ মটৰ ভিজিট কৰক একদম ধুনীয়া হৈ আছে গাড়ী দাম একদম কম দামত দিম পানীৰ দামত দিম এখন আপোনালোকে আহক 5,40,000 টকা লৈ যাওক এখন গাড়ী 5,40,000 পানীৰ দামত আজিৰ একদম পানীৰ দামত মটৰছত ধামাকা অফাৰ নিউ ইয়াৰ স্পেচিয়েল আৰু আহক আপোনালোকে সোনকালে বুলেৰো যদি বিচাৰি আছে একদম ধুনীয়া কণ্ডিশ্যনত পাব এনেকুৱা নহয় যে গাড়ী বেয়া দাম এটোৰ কাৰণে কমাই দিছে এনেকুৱা নহয় গাড়ী ভাল পাব দামো ভাল পাব তাৰ পিছত দাদা ডাম্পাৰ এতিয়া বহুতে জানে যে সিজন আৰম্ভ হৈছে ডাম্পাৰৰ হয় 10 চকা ডাম্পাৰ একদম ধুনীয়া হৈ আছে 2022 ৰ গাড়ী দাম ৰাখিছো জাস্ট 31 লাখ টকা ফ্লেট ডিসকাউন্ট দিম আপোনালোকে আহক খালি ফ্লেট ডিসকাউন্ট দিম ভিডিও চাই আহিলে কিমান দামত পাৰিব এটো আজি একদম চাওক আপুনি যাৰে ভিডিও চাই আহে তেখেতৰ নামটো ক'লে হল একদম ফ্লেট ডিসকাউন্ট দিম আকৌ লগতে আপোনাৰ ৰাখৰ আগত যদি লোৱা যায় ৰাখৰ কাৰণে অফাৰো দি দিম আমি চাও পাৰে ধুনীয়া কণ্ডিশ্যনত হৈছে কিমান চনৰ হয় এটো এখন 2022 ৰ গাড়ী 22 ৰ গাড়ী মিনিমাম ডাউন পেমেন্ট আপোনাৰ সিভিলৰ ওপৰত হলে 30% দিব লাগে যদি সিভিল ভাল আছে তেতিয়া ডাউন পেমেন্ট অকনমান কম হলেও হয় ওকে দাদা বেলেগৰ যদি কমাৰ্শিয়াল গাড়ী থাকে হয় বুলেৰো বা ডিআই বা ইয়োদ্ধা বা ট্ৰাকো যদি থাকে বেলেগৰ এটো এক্সচেঞ্জ কৰি এটো লৈ যাব পাৰিব এক্সচেঞ্জৰ সুবিধা আমাৰ তাত নাই নহব ডাইৰেক্ট পাৰচেজ কৰিব লাগিব পাৰচেজ আমি অকল সেলাৰ হয় হয় দাদা তাৰ পিছত অকল হয় আমাৰ লিলেন বুলি নহয় আমাৰ টাটাও আছে 19 তে সিগনাও আছে আমাৰ তাত হয় তো চাই থাকিব পাৰে 2022 ৰ গাড়ী একদম ধুনীয়া হৈ আছে দাম ৰাখিছো আমি 19.5 লাখ 19.5 লাখ টকা 2022 ৰ গাড়ী হয় চাও পাৰে আপোনালোকে ধুনীয়া কণ্ডিশ্যনত পাই যাব ডাম্পাৰ আৰু বহুত কম দামত পাব তাৰ পিছত দাদা এফালে আৰু আহিলে ট্ৰাক এখন ঘুমাইছে 15 ধেৰ ঘুমাইছে 20 ফুটি বডি একদম ধুনীয়া হৈ আছে 15 হয় কিমানত দি আছে 2022 ৰ গাড়ী আমি দাম ৰাখিছো 11.5 লাখ 11.5 লাখ টাকা 2022 ৰ গাড়ী চাও পাৰে আপোনালোকে S01 গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয় অল ট্ৰান্সফাৰ ডকুমেন্টেশন কৰি কিনে লেনটো কিমান আহিব এখন 20 ফুটি বডি 20 ফুটি বডি অলমোস্ট বনোৱা আছে এক টকাৰ কাম নাই 10.5 টন বাজি আছে মোবাইল সবেল এবিলাক আমি চেক কৰি দিম বাৰু ডিলাৰতে এবিলাক কাম কৰি দিব গোটেই তাৰ পিছত ইন্টাৰ V10 টো দাদা V10 আপোনাৰ 2022 ৰ গাড়ী এখন ধুনীয়া হৈ আছে গাড়ী তো এখনৰ দাম ৰাখিছো আমি 3,30,000 টকা 3,30,000 টকাত পাই যাব ইন্টাৰ V10 হয় এফালে এটা আহি আছিল দাদা ইয়োদ্ধা আপোনাৰ 4x4 হয় একদম ধুনীয়া হৈ আছে গাড়ী এখনৰ দাম ৰাখিছো আমি 6,50,000 টকা 6,50,000 টকা ইয়োদ্ধা আপোনালোকে পাই যাব আৰু ইয়োদ্ধা বহুত মডেল আছে আৰু বহুত আছে ধেৰ আছে আহক চাই লও আৰু ভিডিওত চালে নহব আৰু দামত যদি এসি গল বিচাৰি আছে আমি 2,60,000 টকা দি দিম এসি গল 2,60,000 কম দামত এসি মেগা যদি বিচাৰি আছে আমি 2,60,000 দি দিম চাও পাৰে 2,60,000 টকা এসি মেগা হয় পাই যাব আপোনালোকে প্যাসেঞ্জাৰ ম্যাজিক যদি আপোনালোকে কম দামত বিচাৰি আছে 3,90,000 টকা দি দিম 3,90,000 টকা প্যাসেঞ্জাৰ ম্যাজিক 23 ৰ গাড়ী চাও পাৰে আপোনালোকে এফালে আৰু আছিল দাদা এখন আপোনাৰ 16 টাটাৰ 16 12.5 টন পাসিং আছে একদম ধুনীয়া হৈ আছে গাড়ী 2023 ৰ হয় 22 ফুটি বডি তো দাম ৰাখিছো আমি 17.5 লাখ 17.5 লাখ টকা হয় আস্কিং প্ৰাইস নেগোশিয়েবল হৈ যাব আপোনালোকে আহক দেৰি নকৰিব আকৌ এখন ডাম্পাৰ আশোক লিলেনৰ 6 চকা হয় হয় তো একদম ধুনীয়া হৈছে 2022 ৰ গাড়ী এখনো দাম ৰাখিছো আমি 19.5 লাখ টকাত ডাম্পাৰ পাই যাব 6 চকা ডাম্পাৰ হয় অশোক লিলেনৰ তাৰ পিছত দাদা টাটা 710 টাটাৰ 710 যে একদম ধুনীয়া হৈছে দাম ৰাখিছো আমি 11 লাখ টকা 11 লাখ টকাত পাই যাব ডাউন পেমেন্ট মিনিমাম আৰু 2-3 দিলে হৈ যাব লাগে আৰু আহক দাদা ট্ৰেক্টৰ সোনালিকা ট্ৰেক্টৰ চাই লওক একদম ধুনীয়া হৈছে 2024 ৰ গাড়ী ব্র্যান্ড নিউ কন্ডিশন ব্র্যান্ড নিউ পানীৰ দামত দিম খালি আপোনাৰ ইঞ্জিনটো আছে টলিটো আপোনালোকে নিজে তৈয়াৰ কৰিব লাগিব তো ইঞ্জিনটো আমাৰ তাত আছে अवेलेबल তো এখনৰ দাম ৰাখিছো আমি 4,80,000 টকা 4,80,000 একদম 24 ৰ ব্র্যান্ড নিউ গাড়ী 24 ৰ ব্র্যান্ড নিউ গাড়ী পাই যাব আপোনালোকে সোনালিকা ট্ৰেক্টৰ চাও পাৰে টায়াৰো একদম ব্র্যান্ড নিউ লাগি আছে একদম ওকে হৈছে গাড়ী ফাইনান্স হ'ব ফাইনান্সৰ সুবিধাও আছে ইয়াতে আপোনালোকে ফাইনান্সত টানা গাড়ী বিলাকে পাব আৰু এসএস মোটৰছত তাৰ পিছত দাদা এসটি গল যদি কম দামত বিচাৰি আছে 2,70,000 এখন গাড়ী দি দিম 2,70,000 টকাত পাই যাব ট্ৰাকৰ কালেকচন বাপৰে ইমান আছে আজি 4 টনৰ গাড়ী চাব পাৰে 4 টন গাড়ী যদি আপোনালোকে আইচাৰ বিচাৰে 710 বিচাৰে যি লাগে সব পাব আইচাৰ 14 ফুটি 12 ফুটি সব দাম ৰাখিছো আমি এই দুখনৰ 12 লাখ টকা সেইখনৰ আপোনাৰ 11.5 লাখ টকা ওকে 12 ফুটিৰ দাম আছে 11.5 14 ফুটিৰ দাম আছে 12 লাখ টকা যাৰ যেনেকুৱা লাগে আৰু ট্ৰাক যাৰ লাগে সৰু লাগে পাই যাব আপোনালোকে এফালে আৰু এটা নিউ আহিলে নি হয় একদম বলেৰো এখন মেক্সি একদম ধুনীয়া মেক্স হয়
কি দেখাম কি নেদেখাম মানে গোটেই দেখাবই লাগিব গাড়ী ঢেৰ আছে আহিছে ইয়াত আপুনি গাড়ী চাই খতম কৰিব নোৱাৰিব শেষ কৰিব নোৱাৰে আৰু ভিডিঅ'টো ডাঙৰ হ'বই এখন একদম ব্ৰেণ্ড নিউ সিলভাৰ কালাৰত আহিছে গাড়ীখন একদম ধুনীয়া হৈছে চাওক খালি অলপ এই আমাৰ জাগাখিনি বেয়া হৈছে সেইকাৰণে মানে দেখাব পৰা নাই এখনৰ দাম ৰাখিছো আমি 6,50,000 টকা 6,50,000 টকা ML ৰেজিষ্ট্ৰেচন আছে ML ৰেজিষ্ট্ৰেচন এটো তো এএস হ'ব হৈ যাব যদি কৰে সব বস্তু হৈ যাব সব বস্তু ইয়াতে হৈ যাব আপোনালোকে আহক একবাৰ শোৰুম ভিজিট কৰক দাদা এটা কলো না নাই টাটাৰ এটো নাই সেইখন আপোনাৰ 16 চকা টাটাৰ 16 চকা হয় 2020 ৰ গাড়ী যদি আপোনালোকে কম দামত 16 চকা বিচাৰি আছে হয় চাই লওক এভেইলেবল আছে 16 চকা এভেইলেবল আছে 16 চকা 12 চকা 6 চকা 10 চকা সব আছে 16 চকা 12 চকা 14 চকা যি লাগে সব পাব ডাম্পাৰ যি লাগে সব পাব এখনৰ দাম ৰাখিছো আমি 26 লাখ দাম ৰাখিছিলো 31 লাখ কিন্তু অকনমান টায়াৰ বেয়া হৈছে আমি ডাইৰেক্ট জেনুইন কথা কৈছো যে অকনমান টায়াৰৰ কাৰণে আমি দামটো ৰেটটো কমাই দিছো ওকে আপোনালোকে চাবই পাৰে ইয়াতে এভেইলেবল আছে ট্ৰাকৰ মডেল যেনেকুৱা ধৰণৰ আৰু কমাৰ্চিয়েল গাড়ী বিচাৰি আছে গোটেই ইয়াতে পাই যাব ভৱেশ দাও চাব পাৰে দেখুৱাই আছে দাদা হিহঁতৰ আৰু গাড়ী চাব আহিছে মানে গাড়ী চাই আছে আৰু নৱেম্বৰ মাহ সোমাই গ'ল গাড়ীও ভাল আহি গ'ল হ্যাপি নিউ ইয়ার দাদাও হ্যাপি নিউ ইয়ার কৈ দিলে দাদা খবৰ ভাল না একদম টিপটপ গাড়ী আহি গৈছে একদম সকলো ইয়া চাওক 12 চকা বহুত বিচাৰে 12 চকা পাব এতিয়া আমাৰ তাত হয় 12 চকা আছে আপোনাৰ 14 চকা 16 চকা যি লাগে সকলো পাব কমাৰ্চিয়েল গাড়ী অকল কমাৰ্চিয়েল গাড়ী পাব এছএছ মটৰ্ছ গুৱাহাটীৰ ভিতৰত আৰু ডাঙৰ এতিয়া আৰু পাৰ্কিং বনাই দিলে সকলো ধৰণৰ গাড়ী আপোনালোকে এই ডিলাৰত পাই যাব আৰু অকল কমাৰ্চিয়েল বুলি নহয় আপোনাৰ 2-4টা প্ৰাইভেট গাড়ীও আছে যদি আপোনালোকৰ ডিমান্ড আছে প্ৰাইভেট গাড়ী লাগে প্ৰাইভেট গাড়ীও আমি ৰাখি থৈ দিছো হয় দাদা এইফালে আৰু আছে হয় এইপানে আপোনাৰ V50 আছে 2022 ৰ গাড়ী হয় একদম কম দিব লাগে পানীৰ দামত দিম এখন কমেন্ট কৰি থাকে পানীৰ দামত দিম এখন গাড়ী আমি দাম ৰাখিছিলো 6,50,000 কিন্তু এখন আপোনাৰ যদি আপোনাৰ ভিডিঅ' চাই 6 লাখ টকা দি দিম 6 লাখ টকা চাব পাৰে আপোনালোকে V50 পাই যাব কন্ডিশন লৈ দাম আহিব কন্ডিশন লৈ দাম কন্ডিশন বহুত সুপাৰ কেৰি 2021 ৰ গাড়ী একদম ধুনীয়া হৈছে 3,50,000 দি 3,50,000 টকা চাব পাৰে এটোৰ পিছত এভেইলেবল হৈ আছে ট্ৰাকৰ কালেকচন 407 যদি লাগে 407 আমি পানীৰ দামত দিম 3,80,000 টকা দি দিম BS3 ইঞ্জিন চাব পাৰে এইফালে আৰু আছে দেখোন 15-12 ঢেৰ 15-12 সোমাইছে 20 ফুটি বডি 22 ফুটি বডি যি লাগে আপোনালোকক এখন আপোনাৰ সাইড অষ্টন পাসিং আছে 2022 ৰ গাড়ী ওকে দাম ৰাখিছো আমি 11.5 লাখ টকা 11.5 লাখ অন টেবল ডিসকাউন্ট হৈ যাব নেগোশিয়েবল হৈ যাব নৱেম্বৰ মাহৰ প্ৰথম ভিডিঅ 20 ফুটি বডি এখন আকৌ আহিছে 15-12 আপোনালোকে আহক আৰু সোনকালে আকৌ এখন 20 ফুটি 15-12 হয় 2022 ৰ গাড়ী একদম ধুনীয়া হৈছে সেম দাম ৰাখিছো 11.5 লাখ টকা 11.5 লাখ টকা আস্কিং প্রাইস মিনিমাম ডাউন পেমেন্ট দিলে আৰু ওলাই যাব এইফালে গোটেই দেখুৱালো দাদা এটো এটা সৰু আছিল এখন জিতো আপোনাৰ বৰ্তমান ৰেডি হোৱা নাই আপোনালোকে আহক এই হিচাপত ৰেডি আমি কৈ দিম হেতু হিচাপত ৰেটটো কৈ দিম ওকে তাৰ পিছত 15-12 আহি গল 15-12 আপোনালোকক ঢেৰ 15-12 দেখালো মই নিজে ভাগৰি গলো গাড়ী দেখাই তো এখন আপোনাৰ 2023 ৰ গাড়ী এই জাস্ট মাত্ৰ ওয়াচিং কৰা গল গাড়ীখন একদম ধুনীয়া হৈছে 2023 ৰ গাড়ী আমি দাম ৰাখিছো 12 লাখ টকা 2023 একদম ধুনীয়া হৈছে গাড়ী সব লেনটো হল মাত্ৰ লেনটো 20 ফুটি 20 ফুটি 15-12 আপোনালোকে এভেইলেবল পাই যাব ঢেৰ আছে প্ৰাইভেট কাৰ মই কৈছিলো যে আপোনাৰ আমাৰ তাত 2-4খন মান এভেইলেবল আছে যদি আপোনালোকৰ ডিমান্ড হয় আৰু ৰাখি দিম আপোনালোকে ফিডবেকটো দিব যে যদি প্ৰাইভেট কাৰ লাগে মেছেজ দিলে হল আমি ৰাখি দিম প্ৰাইভেট কাৰ হয় BS4 ইঞ্জিনৰ ব্ৰেজা হয় 7 লাখ টকাত আমি দি আছো ব্ৰেজা 7 লাখ টকা ফাইনেবল ডিসকাউন্ট হৈ যাব হয় কেছত এখন ফাইনান্সৰ সুবিধা নাই এখন আমি ডাইৰেক্ট 95,000 ত ইয়ন পাই যাব আপোনালোকে এছএছ মটৰ্ছ কমাৰ্চিয়েল ইয়ন তাৰ পিছত এখনৰ দাম ৰাখিছো আমি 2 লাখ টকা 2 লাখ টকা ফৰ্ডৰ তাৰ পিছত দাদা টাটা এখন নেক্সন হয় দাদা অলৰেডি এখন কিনিছে গাড়ী তো এখন সেল হৈ গ'ল আব পাৰে হেৰিয়া একদম ধুনীয়া হৈছে 2023 ৰ গাড়ী যদি আপোনালোকে ভাল একদম মানে লাক্সাৰি গাড়ী ল'ব বিচাৰে এখন আমি 12 লাখ টকা দি আছো 12 লাখ টকা টাটা হেৰিয়াৰ ব্লেক কালাৰ একদম ধুনীয়া হৈছে ব্লেক পেন্থাৰ বুলি কয় বহুত DS01 ইন্টেৰিয়ৰটো অলপ দেখুৱাই দিও খোলা আছে না চাব লাগিব সানৰুফ আহিব না সানৰুফটো নাহে আছে কিন্তু খোলা নাই ধুল কৰি আছে আৰু দেখা নাযায় ব্লেক কালাৰ টাটা হেৰিয়াৰ এছএছ মটৰ্ছত আহি গৈছে আৰু সব